নমস্কাৰ, মই বিষ্ণু দাহাল, লখিমপুৰ জিলা গোৰ্খা সন্মিলনৰ চিফ এডভাইজাৰ আৰু লখিমপুৰ জিলাৰ ৰাজগড় শিমলুগুৰি গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি আছে মোৰ লগতে বিকাশ শৰ্মা আৰু অৰ্গেনাইজিং ছেক্ৰেটাৰী আছে, তাৰপিছত আৰু সদস্যসকল আছে। আমি এই নদুৱাৰ বিধানসভা সমষ্টিত দুদিনমান আগতে যিটো অপ্ৰীতিকৰ এটা ঘটনা ঘটিল বুলি বিভিন্ন মিডিয়া যোগে আমি গম পালো। সেই গম পোৱাৰ পিছতেই আমি নদুৱাৰ সমষ্টিলৈ নিজে আহি ইয়াত আমি সৰজমিন তদন্ত কৰিলো আৰু ইয়াৰ আজি দিনৰ 1টামান বজাতে আহি আমি ইয়াৰ বিভিন্ন জনসাধাৰণৰ সৈতে মানুহবিলাকৰ সৈতে আমি কথা বতৰা পাতিলো। তাৰপিছত আৰু আমি স্পটত গলো, তাত চালো, তাৰ মানুহখিনিৰ লগত কথা পাতিলো। আহি পেলাই আমি আমাৰ নদুৱাৰ সমষ্টিৰ বিজেপিৰ যিগৰাকী প্ৰাৰ্থী পদ্ম হাজৰিকা ডাঙৰীয়া, তেখেতৰ ওচৰলৈ আহি আমি কিছু কথা সুধিলো। তেখেতৰ পৰা আমি গম পালো যে তেখেতে স্পষ্ট ভাষাৰে ক'লে যে এই ঘটনা যিটো হৈছে, য'ত হৈছে তাত আচলতে আমাৰ কোনো বিজেপি কৰ্মীয়ে তাত আক্ৰমণ কৰা নাই বুলি তেখেতে স্পষ্ট ভাষাৰে আমাৰ আগত অৱগত কৰিলে আৰু ক'লে যে এই যে যিটো ভিডিঅ' আপোনালোকে দেখি আছে বা বিভিন্ন ঠাইত মানে ওলাই আছে মিডিয়াত, সেই সকলোখিনি এইটো যি ঠাইত হৈছে স্পটত, সেই ঠাইৰ নহয় অলপ আঁতৰৰ পৰা আনি পেলাই সেই সংযোগ কৰি পেলাই এই ভিডিঅ'টো বনোৱা হৈছে বুলি ক'লে। আৰু লগতে আমি আৰু এটা ভিডিঅ' চালো, যিটো ভিডিঅ' চাই পেলাই আমি আচৰিত হলো। এটা ভিডিঅ' যে সুনীল চেত্ৰী ডাঙৰীয়া মানুহৰ মাজৰ পৰা অকণমান আঁতৰলৈ সুস্থভাৱে গ'ল, তাৰপিছত আৰু তেওঁ হঠাৎ ৰাস্তাত পাছফালে পৰি চিঞৰ বাখৰ কৰা আমি এই ভিডিঅ'টো দেখিবলৈ পালো। সেয়ে আমি আমাৰ হাজৰিকা দেৱৰ পৰা মুখৰ পৰা আমি যিবিলাক কথা শুনিলো, আমি স্পষ্ট হলো। আমি আপোনালোকৰ আগত স্পষ্ট ভাষাৰে ক'ব বিচাৰো, এয়া যে প্ৰকৃতাৰ্থত কোনো ধৰণৰ অবাঞ্ছিত ঘটনা কৰিবৰ কাৰণে কৰা কোনো ষড়যন্ত্ৰ নহয় বুলি আমি গম পালো। গতিকে ৰাইজ, সমগ্ৰ অসমৰ গোৰ্খা জনসাধাৰণক আমি কৰজোৰে মানে মিনতি কৰিব বিচাৰিছো যে ইয়াত শান্তি সম্প্ৰীতিৰ একতাৰ এনাজৰীৰে যিটো সুন্দৰভাৱে নিৰ্বাচন প্ৰক্ৰিয়াত সকলো জনসাধাৰণ একত্ৰিত হৈ আছে, এই কথাত আপোনালোকে ইয়াত ভুল গৈ ইয়াত বিভিন্ন ধৰণৰ বিভ্ৰান্তিকৰ সৃষ্টি কৰি এই ইয়াত থকা যিটো পৰিৱেশ, এইটো পৰিৱেশ বিনষ্ট নকৰিবৰ বাবে মই বিনম্ৰতাৰে মই অনুৰোধ জনাইছো। আৰু আমাৰ অসম গোৰ্খা সন্মিলন হওক, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়া হওক বা বিভিন্ন জিলাৰ বিষয়ববীয়া হওক, তেখেতসকলে যেনে ধৰণৰ কথাবিলাক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে, আচলতে তেখেতসকলে ইয়াত যদি নিজে আহি এই গোটেইখিনি কথাবিলাক যদি চালেহেঁতেন, তেতিয়া স্পষ্টভাৱে গম পালে এয়া কোনো ধৰণৰ অবাঞ্ছিত ঘটনা নহয় বুলি তেখেতসকলে নিজেই গম পাব। গতিকে মই এই মিডিয়াৰ যোগেদি আজি স্পষ্ট ভাষাৰে ক'ব বিচাৰো যে আমাৰ ইয়াত যিটো ঘটনা ঘটি গৈছিল, এই ঘটনাটো কোনো কাৰণতেই আমাৰ দুটা পক্ষৰ মাজত বা বিজেপি আৰু কংগ্ৰেছৰ মাজত অৰিয়াঅৰি বা হতাহতি হোৱাৰ কোনো ঘটনা নহয় বুলি আমি গম পালো। সেয়েহে সমগ্ৰ ৰাইজক মই অনুৰোধ জনাও, আমাৰ গণতান্ত্ৰিক যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত যাতে সুস্থভাৱে নিৰ্বাচন প্ৰক্ৰিয়াত মতদান নিজৰ নিজৰ প্ৰয়োগ কৰিব বুলি আশা কৰি মই এই মিডিয়াৰ যোগে সকলো ৰাইজক অনুৰোধ জনালো। ধন্যবাদ। তেনেকুৱা আমি গম পালো সুনীল চেত্ৰী ডাঙৰীয়া এইটো মানে তেখেতে কিছুমান অলপ এক্টিঙো কৰিছে যেন আমি অনুভৱ কৰিছো, কাৰণ তেখেতক কোনো ধৰণৰ ডাইৰেক্ট মাৰপিট কৰা ক'তো ভিডিঅ' বা ক'তো মানুহে ইয়াত কোৱা নুশুনিলো। বিভিন্ন আমি স্পটত গৈ পেলাই তাত থকা মানুহখিনিক আমি সুধিলো, কোনেও মানে একেমুখে কোৱা নাই যে সুনীল চেত্ৰীক কোনোবাই আক্ৰমণ কৰিছে বুলি। এইটো কিন্তু আমি স্পষ্টভাৱে জানিলো যে সুনীল চেত্ৰীক কোনেও আক্ৰমণ কৰা নহয়, এয়া এটা অবাঞ্ছিত তেওঁ নিজেই বনাই পেলোৱা এটা ঘটনা যেন আমাৰ অনুভৱ। লগতে আৰু এটা কথা মই ইয়াত সংযোগ কৰিব বিচাৰিছো যে সুনীল চেত্ৰী ডাঙৰীয়াই তেওঁক মাৰপিট কৰা বুলি তেওঁ যিখন হস্পিটেলত গৈ পেলাই চিকিৎসাধীন হ'বলগীয়া হ'ল, তাৰ যিবিলাক ৰিপৰ্ট আৰু লগতে SP ছাৰে যিটো ক্লিয়াৰিফিকেশ্যন দিয়াৰ যিটো ৰিপৰ্ট, সেইখিনিও আমি ইয়াত চালো। চাই পেলাই আমি গম পালো যে সুনীল চেত্ৰীৰ কোনো শাৰীৰিক আঘাত পোৱা ডাক্তৰে উল্লেখ কৰা নাই আৰু মাত্ৰ খালি অকণমান চুগাৰ কমি যোৱা কথাটো
ডাক্তৰে লিখিছে, কিন্তু শাৰীৰিক বা মানসিক তেনেধৰণৰ কোনো আঘাতপ্ৰাপ্ত হোৱা কথাটো ডাক্তৰৰ ৰিপৰ্টত নাই। গতিকে এয়া যে এটা তেওঁ নিজে তৈয়াৰ কৰা এটা নাটক যেন আমাৰ অনুভৱ হৈছে, এইটো আমি একদম সম্পূৰ্ণৰূপে নিৰপেক্ষভাৱে ইয়াত তদন্ত কৰি পোৱা কথাখিনিয়ে মই আপোনালোকৰ আগত অৱগত কৰিছো। গতিকে এইখিনি আমি ইয়াত পোৱা তথ্য।